Equal pay, equal work. Equal pay, equal work. প্ৰাপ্য এইখিনি আমি পোৱা নাই। আজি 2008 পৰা কৰি আছো আমি। তাৰপিছত একেখন টেবুলত আমি কাম কৰি যিবিলাক নতুন ছোৱালী বা যিবিলাক ৰেগুলাৰ ছোৱালী তেওঁলোকে বেছি বেছি বেতন পাই আছে। আমাক লাগে সম কামৰ কাৰণে সম দৰমহা, যেনেকুৱা ইকুৱেল ৱৰ্ক ইকুৱেল পে। আৰু ৰেগুলাৰৰ যিখিনি সুবিধা আছে আমাক সেইখিনি লাগিব। এতিয়া আমি 7 পে কমিশ্যন আমাক লাগিব। আৰু তেওঁলোকে ৰেগুলাৰবিলাকে যিখিনি সুবিধা পাইছে আমাৰতো একেবাৰে দিয়াই নাই। কেনেকুৱা আমি ফেমিলি চলাব পৰা নাই, আমি ঘৰ সংসাৰ চলাব পৰা নাই, ল'ৰা ছোৱালী স্কুলত পঢ়াব, আমি ভাল স্কুলত পঢ়াব পৰা নাই। ইয়াতকৈ আমাৰ এছ'চিয়েশ্যন আছে, তেওঁ ভালকৈ আমি আলোচনা কৰিম। ইয়াতকৈ যিখিনি ব্যৱস্থা আমি কৰিব লাগে এইখিনি আমি আৰু ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। তিনিদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী আজি প্ৰথম দিন। এই কাৰ্যসূচী আমাৰ ল'ব লগা প্ৰথম কাৰণ হ'ল ইয়াৰ আগতে আমি শ্মশানত ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ। আমাৰ অসম চৰকাৰৰ কোনো এজন বিষয়া ফালৰ পৰা কোনো ধৰণৰ আমি অসম চৰকাৰৰ কোনো সহায় নোপোৱাৰ কাৰণে এই আমি তিনিদিনীয়া কৰ্মবিৰতিটো ল'ব লগা বাধ্য হ'লোঁ। আমাৰ কোনো ইচ্ছা নাছিলে আমি ৰাইজক সেৱা বাদ দি আমি এনেকৈ ধৰ্ণাত বহিম বুলি। তথাপিতো আমাৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে আমি এই তিনিদিনীয়া কাৰ্যসূচী আজি আমি হাতত ল'ব লগা হৈছে। জৰুৰীকালীন সেৱা মানে ধৰা এতিয়া যিখিনি আমাৰ যেনেকৈ ধৰা ইমাৰ্জেঞ্চি সময়ত যি ডক্টৰ থাকিব লাগে, যেনেকৈ আজি আমাৰ কচুকা CHCত ইমাৰ্জেঞ্চি ডেলিভাৰীত আমাৰ NRCৰ ডক্টৰ এজন আছে। এনেকুৱা নহয় যে আমি সেই ছাৰ্ভিচটো বন্ধ কৰা নাই, কিন্তু আমাৰ যিখিনি ধৰ ৰেগুলাৰ ছাৰ্ভিচ যিখিনি কাম, যেনেকৈ ধৰা আমাৰ ভেকচিনেশ্যনৰ পৰা আৰম্ভ কৰি যিবোৰ কাম ৰেগুলেশ্যন, যিবোৰ কাম অফিচিয়েল কাম ৱৰ্ক, সেইবোৰ আমাৰ আজি ইমাৰ্জেঞ্চি ছাৰ্ভিচত আমাৰ NRCৰ কৰ্মচাৰীসকল লাগি আছে। এতিয়া এইটো বিশেষকৈ মই আপোনালোকক এতিয়া একো বিশেষ ক'ব নোৱাৰিম। এইটো আমাৰ সংগঠন আছে, সংগঠনৰ নেতৃত্ববৰ্গ বহি তেওঁলোকে যি ডিচিশ্যন ল'ব সেই ডিচিশ্যন আমাৰ সকলো কৰ্মচাৰীয়ে মানি ল'ব। আৰম্ভ কৰিছোঁ আজি 4 তাৰিখৰ পৰা 6 তাৰিখলৈ। কাৰণ সময়ৰ কাৰণে আমি 3 দিন কৰ্মবিৰতিৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ কিছুমান দাবী আছে, সেই দাবীৰ পূৰ্বে আমি ইয়াত সকলোৱে আহিছোঁ। আমাৰ যাতে চৰকাৰৰ পৰা আমি বিশেষ অনুৰোধ কৰিছোঁ যাতে আমি ৰেগুলাৰ চাকৰিসকলৰ যেনেকুৱা সুবিধা দিছে বা তেওঁলোকৰ দৰমহা যেনেকুৱা আছে যাতে আমাৰ NRCM কৰ্মীসকলৰ যাতে তেনেকুৱাই সা সুবিধা পায় আৰু তেনেকুৱা স্কেলটো সমানে পাওঁ, তাৰ কাৰণে আমি বিশেষ অনুৰোধ কৰিছোঁ চৰকাৰক। আৰু লগতে আমাৰ যিসকল কৰ্মীসকল বহুত তথাপিতো আমাৰ NMO আছে, CHO সকল আছে, লগতে বিভিন্ন টেকনিকেল ছাৰসকল আছে, তেওঁলোকৰো যাতে তেনেকুৱাই যাতে ইকুৱেল পে হয়, এইটোৱে আমাৰ বিশেষ অনুৰোধ। এইটোৰ কাৰণে আমি 3 দিনীয়া কৰ্মবিৰতিৰ কাৰণে আমি ইয়াত একগোট খাইছোঁ। যদি আমাক এই সঁহাৰি নজনায় তেতিয়াহ'লে আমি কিবা এটা ব্যৱস্থা কৰিম আগলৈ। পৰৱৰ্তী সময়ত আমি আকৌ আগুৱাই যাম যে আমি এনেকুৱাই কৰ্মবিৰত ল'বলৈ আমি বাধ্য হ'ম।